হয়, ট্ৰেড ইউনিয়নে আজি 9 তাৰিখৰ দিনাখন যি চকা বন্ধৰ আহ্বান কৰিছিলে, সমগ্ৰ অসম জুৰি এটা সৰ্বাত্মক প্ৰভাৱ পৰিছে। আৰু ডিব্ৰুগড় যদি মই এটা পৰিৱেশটো দেখাবলৈ যাওঁ, ডিব্ৰুগড়তো ক'বলৈ গ'লে এটা সৰ্বাত্মক প্ৰভাৱ পৰিছে। ডিব্ৰুগড় পৰিৱেশ দেখাই আছোঁ। আৰু লগতে এটা কথা উল্লেখ কৰিব লাগিব যে কিছু সময়ৰ পাছতে দেশজুৰি ধৰ্মঘট ৰূপায়ণ কৰিব ট্ৰেড ইউনিয়নে। কিছু আগত যাওঁ, ইয়াতে কিন্তু আমি ডিব্ৰুগড় যদি কেন্দ্ৰবিন্দু হয় যদি আমি কওঁ বেয়া নহয়, কাৰণ ইয়াৰ পৰা বিভিন্ন প্ৰান্তত যোৱা ভাড়া গাড়ীসমূহ পোৱা যায়। ধেমাজি হওক, লখিমপুৰ হওক, বিভিন্ন প্ৰান্তলৈ যোৱা গাড়ীসমূহ, ভাড়া গাড়ীসমূহ পোৱা যায়। আৰু ক'ব লাগিব যে যি চকা বন্ধৰ আহ্বান কৰিছে, সেই চকা বন্ধৰ আহ্বানৰ প্ৰতি ব্যাপক সমৰ্থন দেখিব পোৱা গৈছে। বিভিন্ন মটৰ চালক সন্থা আছে, বিভিন্ন মটৰ চালক সন্থাৰ কিন্তু দেখিব পোৱা গৈছে তেখেতলোকে বন্ধৰ প্ৰতি, চকা বন্ধৰ যি আহ্বান জনাইছে, চকা বন্ধৰ প্ৰতি সমৰ্থন জনাইছে। আৰু লগতে উল্লেখ কৰিব লাগিব যে মই এটা কথা ডিব্ৰুগড়বাসীকো কওঁ, বিশেষকৈ সমগ্ৰ ৰাজ্যজুৰি এই চকা বন্ধৰ প্ৰভাৱ পৰিছে। আৰু বিশেষকৈ যদি মই ডিব্ৰুগড়ৰ কথা কওঁ, ডিব্ৰুগড়তো কিন্তু ব্যাপকভাৱে এটা চকা বন্ধৰ যি সৰ্বাত্মক প্ৰভাৱ পৰিছে। আৰু এটা ডিব্ৰুগড়বাসীক এটা কথা ক'ব লাগিব যে এই যি পৰিৱেশ, মই ডিব্ৰুগড় বৰ্তমান ফুলবাগানত আছোঁ। ইয়াৰ পৰা বিভিন্ন প্ৰান্তত গাড়ীসমূহ যায়, বিভিন্ন প্ৰান্তত ধেমাজি হওক, লখিমপুৰ হওক, তিনিচুকীয়া শদিয়াতে হওক। সেই ডিব্ৰুগড়বাসীক আজি মই ক'ব লাগিব, কোনোবা ব্যক্তিয়ে যদি ভাবিছে আজি বিভিন্ন প্ৰান্তত আমি যাম ভাড়া গাড়ীৰ জৰিয়তে, এই ভাড়া গাড়ীৰ জৰিয়তে কিন্তু মই ক'ব লাগিব যে আজি তেখেতলোকে নোলোৱাই ভাল হ'ব। কাৰণ যি বন্ধ এটা প্ৰভাৱ পৰিছে, চকা বন্ধ যি প্ৰভাৱ ব্যাপকভাৱে এটা প্ৰভাৱ দেখিব পাইছে। আৰু লগতে ক'ব লাগিব কিছু সময়ৰ পাছতে দেশজুৰি এটা অচল প্ৰতিবাদ হ'ব, তেখেতলোকে ধৰ্মঘট ৰূপায়ণ কৰিব। আমাৰ ডিব্ৰুগড় মটৰ চালক সন্থাৰ কিছু ব্যক্তি আছে, তেখেতলোকৰ পৰা জানিব চেষ্টা চলাম আচলতে আজি যি এটা বিশেষকৈ যদি মই ডিব্ৰুগড়ৰ কথা কওঁ, এটা সৰ্বাত্মক প্ৰভাৱ পৰিছে চকা বন্ধ, কি ক'ব? আজিতো সৰ্বপ্ৰথমতে মই আমাৰ চেণ্ট্ৰেল কমিটিক আৰ্থিক ধন্যবাদ জনাইছোঁ। যিহেতু আজি মটৰ শ্ৰমিকৰ সমস্যাক লৈ তেওঁলোকে এটা প্ৰতিবাদৰ কাৰ্যসূচী ল'লে। সেই কাৰ্যসূচীত আমি সকলোৱে যিমান মটৰ শ্ৰমিক আছে, সংগঠন আছে, তেওঁলোকক আমি ছাপোৰ্ট কৰিছোঁ। আৰু যে আমি ছাপোৰ্ট কৰিবলগীয়া কাৰণ হ'ল এটাই কথা, এইটো যে আমাৰ যিটো আমাৰ আঁচনি আহিছিলে, আঁচনিটো এতিয়া চৰকাৰে কাৰ্যকাৰী কৰা নাই। স্থগিত হিচাপতে আছে, একো কাৰ্যকাৰী কৰা নাই। আৰু যিটো আমাৰ এতিয়া 10 বছৰ জেল, 7 লাখ টকা জৰিমনা, সেইটো আপুনি স্থগিতই ৰাখিছে, কিন্তু বাতিল কৰা নাই। কিন্তু আমি সেনেকুৱা নানা সমস্যাৰ কাৰণে আমাৰ মটৰ শ্ৰমিকসকলে আজি বহুত সমস্যাত পৰিছোঁ। আৰু সমস্যাত পৰাৰ কাৰণ হ'ল এটাই, আমি এতিয়া আমি দিন হাজিৰা কৰি খোৱা মানুহ। আমি এতিয়া কেনেবাকৈ কোনো এজন মানুহৰ ব্যক্তিয়ে ক'ব নোৱাৰে যে মোৰ হাতত এক্সিডেণ্ট হ'ব পাৰে। মই নিজে ঠিক থাকিব পাৰোঁ, কিন্তু বেলেগ এজন আহি যদি গাড়ীত সোমাই দিয়ে, সেইজন ডেথ হৈ যাব। ডেথ হৈ যোৱাৰ লগে লগে মইতো জানি বুজি মৰা নাই। কিন্তু সেইটোত আইনে এতিয়া চৰকাৰে কি কৈছে, 10 বছৰ জেল, 7 লাখ টকা জৰিমনা ৰাখিছে যদি এতিয়া সেইটো বস্তু স্থগিত আছে, কিন্তু বাতিল হোৱা নাই। কিন্তু আমি যদি এনেকুৱা যদি এইটো বস্তুটো যদি আমাৰ ওপৰত লাগু হৈ যায়, তেতিয়াহ'লে আমিতো কালি আমাৰ পুৰা পৰিবাৰে যিমান মটৰ শ্ৰমিক আছে, তেতিয়া পৰিবাৰৰ অৱস্থাটো বেয়া হৈ যাব। আৰু কি হ'ল, আজি অকল আমাৰ ড্ৰাইভাৰ সন্থা বুলি নহয়, এইটো আম পাব্লিকৰ ওপৰতো লাগু হৈছে। কিন্তু আজি আপুনি এখন গাড়ী চলায়, আপুনি গাড়ীখন চলাই যদি আপোনাৰ হাততো এই দুৰ্ঘটনাটো ঘটে, আপোনাৰ ওপৰতো এইটো প্ৰযোজ্য হ'ব। কিন্তু কথা হ'ল কি, আৰু এটা কথা কি হ'ল, আমি যে নানা ৰকমৰ গাড়ী আজি প্ৰাইভেট গাড়ী য'তে ত'তে ৰাখাই থয়। আকৌ কমাৰ্চিয়েল গাড়ীবিলাকক দেখিব, য'তে পাব আপোনাৰ পাছফালৰ পৰা ফটো মাৰিব, আগফালৰ পৰা ফটো মাৰিব, নানা সমস্যাত আপোনাৰ ফটো মাৰি ফাইন কাটি দিব। এতিয়া আমি দিনটোত আমি কমাৰ টকা 2000, 1500 যদি আমি ফাইনেই দিবলগীয়া হয়, যে মালিকক দিম কি, কৰ্মচাৰীক দিম কি, আমাৰ সেনেকুৱা সমস্যাত হৈছে। এইবিলাক বন্ধ হ'ব লাগে। আমি সেইকাৰণে চেণ্ট্ৰেল কমিটি সেইটো সিদ্ধান্ত লৈ এটা বন্ধ কাৰ্যসূচী ঘোষণা কৰিছে। তেওঁলোকক আমি চেণ্ট্ৰেল কমিটিৰ লগত আমি জড়িত আছোঁ, আৰু তেওঁলোকৰ সমস্যাত আমি ছাপোৰ্ট কৰিছোঁ। কেইবাটাও দাবী উত্থাপন কৰিছে, কিন্তু সেই দাবীসমূহৰ মাজত আপোনালোকৰ কিবা মূল দাবী আছে নেকি? মূল দাবী প্ৰথমতে এটা চাওক, আজি ড্ৰাইভাৰ বুলিলে যিকোনো ক্ষেত্ৰত আজি পাব্লিকৰ পৰা লৈ কেনে চৰকাৰ বনোৱাৰ লগে লগে ড্ৰাইভাৰ নহ'লে কোনো কামত একো নহ'ব। আজি যিকোনো ক্ষেত্ৰত আজি যুদ্ধটো যদি ক'ৰবাত যদি যায়, ড্ৰাইভাৰটো আগত যায়, কিন্তু প্ৰথমটো গুলি লাগিলে ড্ৰাইভাৰটোৱে মৰিব। কিন্তু আজি ড্ৰাইভাৰ কেইজনৰ ওপৰত আজিলৈকে চৰকাৰে একো এখন আঁচনি দিয়া নাই। আঁচনি যদিও আহিছে, এতিয়ালৈকে একো প্ৰযোজ্য কৰা নাই। কিন্তু বস্তুটো প্ৰথমেতো আমাক চাব লাগে, হয়নে নহয়? আজি আমি পাব্লিকৰ পৰা লৈ কেনে চৰকাৰৰ পৰা লৈ কেনে চব বস্তুটো ড্ৰাইভাৰ মাল কঢ়িয়াৰ পৰা লৈ কেনে যিমান খাদ্য সামগ্ৰী যিকণ বস্তু আছে, কিন্তু ড্ৰাইভাৰখিনি যদি নহ'লে কোনোফালে নহ'ব। আজি চৰকাৰৰ ড্ৰাইভাৰ হওক বা প্ৰাইভেটৰ ড্ৰাইভাৰে। ধন্যবাদ জনাই মই পুনৰ পৰিৱেশ দেখাম আৰু অলপ কিছু আগলৈ যাম। ডিব্ৰুগড়ৰ ফুলবাগানৰ পৰিৱেশ এৰিয়া, ডিব্ৰুগড়ৰ ভাড়া গাড়ীসমূহৰ
যি এটা কেন্দ্ৰবিন্দু ক'ব লাগিব। বিভিন্ন প্ৰান্তলৈ যায়, ইয়াত বাছ ট্ৰেভেলাৰ আদিকে কৰি বিভিন্ন ভাড়া গাড়ী ইয়াৰ পৰাই এই অঞ্চলৰ পৰাই যায়। এই অঞ্চলতে ব্যক্তিসকল আহে বিভিন্ন প্ৰান্তলৈ যাবলৈ। আৰু যি এটা পৰিৱেশ এটা ক'ব লাগিব যে এটা অচল পৰিৱেশ ক'ব লাগিব। যি এটা তেখেতলোকে অসমত ৰাজ্যজুৰি যি এটা চকা বন্ধৰ যি আহ্বান কৰিছিলে, সেই আহ্বানৰ প্ৰতি কিন্তু সৰ্বাত্মক প্ৰভাৱ ডিব্ৰুগড়ত ইতিমধ্যে দেখিব পোৱা গৈছে। আৰু লগতে ক'ব লাগিব যে কিছু সময় পিছতে সমগ্ৰ দেশজুৰি ট্ৰেড ইউনিয়নে ধৰ্মঘট ৰূপায়ণ কৰিব। অচল স্তব্ধ হ'ব সমগ্ৰ দেশজুৰি ধৰ্মঘট পালন কৰিব। আমি আৰু কিছু ব্যক্তি আছে তেখেতলোকৰ কাষ চাপিম। যি এটা অচল হৈ পৰিছে ডিব্ৰুগড়, মই যদি বিশেষকৈ ডিব্ৰুগড়ৰ কথা ক'বলৈ যাওঁ, এখনো বাহন নাই ইয়াত। যি ভাড়া গাড়ী আছে, ভাড়া গাড়ীৰ ক্ষেত্ৰত তেখেত আৰু কিছুমান ব্যক্তি আপোনাৰ পৰা জানিব চেষ্টা চলাম। সমগ্ৰ দেশজুৰি আজি ট্ৰেড ইউনিয়নে ধৰ্মঘট ৰূপায়ণ কৰিব আহ্বান কৰিছে। আৰু লগতে ৰাজ্যজুৰি চকা বন্ধৰ যি আহ্বান কৰিছে, বিশেষকৈ যদি মই ডিব্ৰুগড়ৰ কথা কওঁ, এটা সৰ্বাত্মক প্ৰভাৱ দেখিব পোৱা গৈছে। কি ক'ব? তাৰমানে কথাবিলাক এনেকুৱা হয়, আমি এতিয়া গাড়ী চলোৱা মানুহ, গাড়ী চলাই আমি নানা ধৰণৰ বিপদত পৰিবলগীয়া হয় কিছুমান সময়ত। সেইবিলাক কথালৈ আৰু বন্ধটো যি হিচাপত দিছে আমি সমৰ্থন কৰিছোঁ বন্ধটো। এতিয়া গাড়ীখন ক'ৰবাত ৰখালে আপোনাৰ কথাটো কি হয় যে আপোনাৰ পিছফালৰ পৰা ট্ৰেফিকে ফটো মাৰে, আমি গম নোপোৱাকৈ ফটো মাৰে। স্পীড লিমিটৰ গাড়ী 60 আপোনাৰ ক্ৰছ কৰিব নোৱাৰে, এনেকুৱা কিছুমান কথা আহি যায়। তাৰপিছত আপোনাৰ কথাটো কি যিডোখৰ জেগাত আপোনাৰ ন' পাৰ্কিং আছে, কমাৰ্চিয়েল ড্ৰাইভাৰে কেতিয়াও এইটো কাম নকৰে যে তাৰ ৰখাই বদমাচি এটা নকৰে। কাৰণ যিটো এটা পৰিৱেশ আমি দেখাইছোঁ। আৰু কিছু সময় পিছতে ট্ৰেড ইউনিয়নে যি দেশজুৰি ধৰ্মঘট ৰূপায়ণৰ আহ্বান কৰিছে, আমি তাৰ দৃশ্যাংক পৰৱৰ্তী পৰ্যায়ত দেখাম। আপোনালোকে চাই থাকক DB নিউজ। ধন্যবাদ। আৰু আমি তেওঁলোকৰ লগত আমি জড়িত আছোঁ। আৰু আমাৰ চবকে আমি এটা কথা আহ্বান জনাওঁ যে আইন যিখন সমাধান কৰিব লাগে,